ভাল লাগিছে আৰু বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা আমি দুগৰাকীয়ে পাইছোঁ। গতিকে ছ'চিয়েল চায়েন্স বা বিশেষকৈ আমাৰ সমাজ বিজ্ঞান আৰু বা মিডিয়া আৰু কমিউনিকেশ্যন তাত ভাৰতৰ পৰা অকল মোকেই নিৰ্বাচন কৰা হৈছে। গতিকে নিশ্চয় ভাল লাগিছে, অনুপ্ৰেৰণা পোৱা যায়, গতিকে ভাল লাগিছে। বঁটাটো বিজ্ঞান ভৱনত, নতুন দিল্লীৰ বিজ্ঞান ভৱনত মহামহিম ৰাষ্ট্ৰপতি মহোদয়াই প্ৰদান কৰিব। আৰু এটা মোৰ ভাল লাগিছে যে মোৰ মায়ে এই বঁটা লাভ কৰিছিলে 2010 চনত। গতিকে মা জীয়াই থকা হ'লে মোৰ খুব ভাল লাগিলেহেঁতেন, তেওঁ খুব আনন্দিত হ'লহেঁতেন। কিন্তু মায়ে যিহেতু লাভ কৰিছিলে, তেতিয়াও গৈছিলোঁ মই 2010 চনত, তেতিয়া মই পাইছোঁ, সেইকাৰণে মোৰ ভাল লাগিছে। মোৰ মই বেচিকেলি মানে মই যদি কওঁ অনুপ্ৰেৰণাৰ উৎস হৈছে মোৰ মা আৰু দেউতা, দুইজনেই শিক্ষক। গতিকে দেউতাকো মই দেখিছোঁ, সৰুৰে পৰা দেখিছোঁ শিক্ষাবৃত্তিৰ লগত সকলো জড়িত। মাক মই দেখিছোঁ খুব মানে মৰমীয়াল এগৰাকী শিক্ষয়িত্ৰী হিচাপে। আৰু হয়তো চাগে মই তেখেতলোকে মোৰ অনুপ্ৰেৰণা। আৰু কিন্তু এই বঁটাৰ কাৰণে মই মোৰ প্ৰয়াত সহধৰ্মিনী ডক্টৰ অনামিকা ৰায়ৰ প্ৰতি মই কৃতজ্ঞ। কাৰণ মোৰ এই কেৰিয়াৰটো বা শিক্ষকতাৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ গণসংযোগ আৰু গণমাধ্যমৰ শিক্ষকতাৰ লগত মই যিখিনি কাম কৰিব পাৰিছোঁ, তাৰ মূলতে কিন্তু তেওঁ আছিলে। আৰু সেইকাৰণে মই এই বঁটাটো মই তেখেত ডক্টৰ অনামিকা ৰায়ৰ নামতেই মই ডেডিকেট কৰিব বিচাৰিম। আৰু এইটোৱেই যে অকল মই বুলিয়ে নহয়, যাতে আন সকলো ওলাই আহে আৰু তেওঁলোকেও, কাৰণ আমাৰ বহুত শিক্ষক আছে, সেই শিক্ষকসকলে বহুত কাম কৰিছে। বিশেষকৈ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বহুত শিক্ষক আছে, তেওঁলোকে ইমান ভাল ভাল কাম কৰিছে, গোটেই পৃথিৱীৰ ভিতৰত নাম থাকি যোৱা বহুত কাম কৰিছে। গতিকে মই অনুৰোধ কৰিম আমাৰ সেইসকল অধ্যাপক অধ্যাপিকাও, তেওঁলোকেও যাতে এই বঁটাৰ কাৰণে আবেদন কৰিব পাৰে। আৰু তেওঁলোকেও যদি পায়, আমাৰ যাতে গুৱাহাটী বিশ্ববিদ্যালয়ে যাতে প্ৰতি বছৰে এই বঁটা আনিব পাৰে, মই সেইকাৰণে মোৰ সহকৰ্মীসকলকো মই ৰিকুৱেষ্ট কৰিম।